ৰৌমাৰী 490 নং ৰৌমাৰী মুক্ত বিশ্বনাথ যোনটো চেণ্টাৰ 186 187 এই দুটা চেণ্টাৰ মিলি পেলাই আমাৰ ভোট আছে আপোনাৰ 27 চামথিং আৰু আমাৰ ইয়াত 90 এবভ ভোট কাষ্ট হৈছে আৰু ইয়াত খুব শান্তিপূৰ্ণভাৱে ভোট সমাপ্ত হ'ব গৈ আছে। ইয়াত কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু কংগ্ৰেছ UDF আৰু BJP আমাৰ এইটো চেণ্টাৰত তিনিকুণীয়া খেলেই হৈছে। এতিয়া কাৰ ভাগ্যত কি আছে সময়ত দেখা যাব। আমাৰ 9 নং লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ এই ৰৌমাৰী 490 নং মুক্তা স্কুলত আমাৰ ভোট চেণ্টাৰ দুটা পাৰ্ট, এটা হ'ল 186 এটা হ'ল 187। দুয়োটা কেন্দ্ৰতে আমাৰ ভোট ৰাতিপুৱা 7 বজাৰ পৰা নিয়াৰিকৈ চলি আছে, শান্তিপূৰ্ণভাৱে চলি আছে। ইয়াত কোনো আমাৰ ইয়াত অসুবিধা হোৱা নাই, কোনো কাজিয়া পেচাল হোৱা নাই আৰু নহ'বলৈ এইটো আমাৰ বিশ্বাস আৰু নহয়েই। আগে পিছত তেনেকুৱা আমাৰ ইয়াত হোৱা নাই। ইয়াত আমাৰ তিনিটা দলে প্ৰায়ৰিটি পাইছে। ইয়াত হ'ল BJP, কংগ্ৰেছ আৰু UDF। তিনিটা দলৰ ভিতৰতে আমাৰ ইয়াত প্ৰতিনিধিত্ব চলি আছে। পিছলৈ কি হয় এইটো আমি এতিয়ালৈকে ক'ব নোৱাৰিম, কিন্তু আমাৰ যিটো মানে জেগা বেলেগৰ নিচিনা আমাৰ ইয়াত কোনো ধৰণৰ কাজিয়া পেচাল একো হোৱা নাই। যিহেতুকে ধৰ্মীয় সংখ্যালঘু এলেকা, ইয়াত কিমান পাৰ্চেণ্টেজ হৈছে ভোটিং পাৰ্চেণ্ট বৰ্তমানলৈকে কিমান হৈছে? বৰ্তমানলৈকে আমাৰ 60 এবভ চলি আছে, কিন্তু আগে পিছে আমাৰ ইয়াত 93-4% আমাৰ ভোট কাষ্টিং হয়। আৰু এইবাৰো আমি দেখা গৈছে ভোটাৰ যি উপস্থিত আমি এতিয়ালৈকে দেখা গৈছে যে গতিকে 90% এবভ আমাৰ ইয়াত ভোট কাষ্টিং হ'ব আৰু শান্তিপূৰ্ণভাৱে হ'ব। ইয়াত আমাৰ কোনো ধৰণৰ কেচকাল নহয়। তিনিটা দলৰ মানুহ আমাৰ ইয়াত উপস্থিত আছে যদিও কোনেও কাৰো লগত কাজিয়া আমি নকৰোঁ আৰু কৰাও নাই।